এতিয়া যি নাৱতে 10 ঘৰ সেই একেবাৰে ভিতৰত আছে 10 ঘৰ বাবে আমি লৈ গৈ আছোঁ এফালে নাও কেইবাখনো আছে আহি যিটো এৰিয়াত এফালে 10 ঘৰ ইটো সাইডে আৰু কেইবাঘৰো আছে প্ৰায় টোটেল 75 ঘৰ ফচি আছে পানীৰ মাজত এইসকলক আমি যিমানখিনি পাইছোঁ দিবৰ বাবে চেষ্টা কৰি আছোঁ নমস্কাৰ মই মিৰাজ হুছেইন বৰ্তমান আমি আহিছোঁ কপালকাটা ৰাইজৰ দ্বাৰা বানপ্লাবিতসকললৈ বান সাহায্য বিতৰণ যে তেওঁলোক সোণাপুৰ কপালকাটা গুৱাহাটী সোণাপুৰ কপালকাটাৰ পৰা আহিছে আৰু তেওঁলোকে প্ৰায় 500ৰো অধিক বাল্টিং আনিছে তাতকৈও অধিক মগ আনিছে আৰু কিছু বস্তুসমূহ আনিছে এতিয়া আমি আছোঁ আইলামুখ আৰু আমাৰ লগতে এইটো ছাইডৰ দুজন মানক আমি লৈ লৈছোঁ এফালে এই বাইদেউ আছে বাইদেউক অকণমান দেখাইছোঁ আৰু তেখেতে আমাক সহায় সহযোগিতা কৰি দিছে য'ত মানুহে বৰ্তমানলৈকে পোৱা নাই সেই মানুহখিনিৰ ওচৰলৈকে আমি আহিছোঁ বাকী এফালে আৰু এজন আছে দাদা এজনো আমাক সহায় কৰি আছে এফালে বাইদেউ আছে বাইদেউকো দেখাইছোঁ আৰু কপালকাটাৰ পৰা যিসকল আহিছে সেইসকল হৈছে সেইসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে ইয়ালৈ শিৱসাগৰ ৰাইজৰ বাবে ইমানখিনিলৈকে আহি তেওঁলোকে কষ্ট কৰি আছে এতিয়া ইয়াৰ পৰা অলপ আগলৈ আমি গৈ আছোঁ তাত প্ৰায় 30 ঘৰমান আছে এতিয়া ইয়াতে আমি ইয়াত ঠিক কৰি লৈছোঁ বস্তুখিনি কাৰণ তাত যেতিয়া গৈ মেলি বস্তু ঠিক কৰোঁতে মেলোতে বহুত মানুহ আহি পাই যায় আৰু অকণমান চিঞৰ বাখৰো হৈ যায় সেইবাবে এতিয়া ইয়াতে আমি 30টামান ঠিক কৰি লৈছোঁ তাৰপিছত তালৈ গৈ আমি ডাইৰেক্ট দিম আকৌ বেলেগ ঠাইতো যাব লগা আছে সেইখিনিও আপোনালোকক দেখাম আৰু এওঁলোকে বহুতখিনি কষ্ট কৰি মেলি যে দি আছে তেওঁলোকক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সোণাপুৰ গুৱাহাটী সোণাপুৰ কপালকাটাৰ পৰা আহিছে সকলো আমি জুবিন ক্ষেত্ৰৰ পৰা আহিছোঁ বৰ্তমান সময়ছোৱাত আমি আহি পালোহি বাহৈটিং কাকতি গাঁও নহয় জানো চাপৰি গাঁও বাহৈটিং চাপৰি গাঁৱত ইয়াত প্ৰায় 25-30 ঘৰমান আছে ইয়াত আমি এঠাইতে বস্তুখিনি দি দিছোঁ তেওঁলোকে নিজে ভগাই ল'ব এতিয়া ইয়াৰ পৰা আমি অলপ আগলৈ যাম বৰ্তমান আমি এডোখৰ ভিতৰ আহি পাইছোঁহি বানমুখ এডোখৰ নগাঁও শিৱসাগৰ বানমুখ নগাঁও বাকী এইখিনি এৰিয়াত ইটো চাইডো আপোনালোকক দেখাইছোঁ বহুত ভিতৰলৈকে বহু মানুহ এতিয়ালৈকে ভিতৰত আছে এতিয়া সেই ভিতৰৰ পৰা দুখন নাও আহি আছে এইফালে এখন আহি পালেহি ভিতৰলৈকে আমি নাও লৈ আহিছোঁ আৰু যিমানটো পাৰিছোঁ মানুহৰ ঘৰে ঘৰে দিছোঁ যি অকণমান বস্তু আমি আনিছোঁ ঠিক আছে আহিছোঁ দেই মোক লৈ লোৱা মোক ভাই এইটো এৰিয়াত যিখিনি দিব লগা আছিলে সেইখিনি দিলোঁ এই বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক সেই এৰিয়াটো ভালকৈ দেখাই মেলি দিলে যিসকলে পোৱা নাছিলে সেইসকল ব্যক্তিসকলক তেওঁলোকে চিনাকি কৰি লিষ্ট বনাই ৰাখিছিলে সেইমতে আমি দিলোঁ বাকী তেওঁলোকক ইয়াতে এৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় ঠিক আছে ইটো চাইডে আমি ৰিলিফসমূহ দি মেলি আজি ভাত খাবলৈ সময় হৈ গ'ল তো ভাত খাবৰ বাবে আহিলোঁ এইখন শিৱসাগৰ ষ্টাইল বজাৰ যিখন ষ্টাইল বজাৰৰ সন্মুখত নহাৰ বুলি নীলমদাৰ যিখন হোটেল এই হোটেলখনত ভিতৰলৈ আহিলোঁ ইয়াত খাবৰ বাবে কিন্তু আমি আগতে একো গম নাপাওঁ দেই ইয়াত যেতিয়া সোমালোহি সোমোৱাৰ পিছত তেওঁৰ এইফালে ব্যৱস্থাটো অলপ বেলেগ কৰি থৈছে ব্যৱস্থাটো এইটোৱে বেলেগ কৰি থৈছে যে নীলমদা এইজন আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিসকলে ৰিলিফ দিবৰ বাবে আহিছে যিসকলে তেওঁৰ হোটেলত আহিছে সেইসকলৰ বাবে তেখেতে ফ্ৰী খানা খুৱাই আছে তেওঁৰ লগত সহযোগী আৰু কেইবাজনো আছে
আৰু তেওঁ কোৱা মতে বিশেষ ব্যক্তি এজন মই দেখাব লাগিব এইজনক, যে তেওঁৰে বোলে এইটো মূল আইডিয়াটো আছিলে। আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আৰম্ভণি আপোনাৰ পৰাই বোলে, সেইবাবে পুনৰবাৰ অশেষ ধন্যবাদ। বাকী এইফালে আমাৰ যিটো টীম আছিলে এই টীমে সকলোৱে খালে, ইয়াত খাই বৈ এতিয়া আমাৰ হৈ গ'ল। বাকী ইয়াত অহাৰ পিছত যেতিয়া আমি এইটো এটা সুযোগ পালোঁ আপোনালোকৰ ফালৰ পৰা, আপোনাক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ নীলম দা। মুঠতে হোটেলখন সমাজক এৰি থৈছোঁ আৰু সমাজৰ বিভিন্নজনে সহায় কৰি এই খানাটো খুৱাবলৈ ব্যৱস্থা কৰি দিছে। মোৰ কোনো খৰচ হোৱা নাই, চিধা কথা। গেছ অকণমান গৈছে, মোৰ ষ্টাফ তিনিজনৰ খৰচা কৰিছে, তাৰ বাহিৰে চব সমাজৰ বস্তু। সেইকাৰণে আজি ইয়াকো বহাই দিছোঁ, তই চাৰিটাত কোনে কি দিছে এইবোৰ মোৰ মাজত নভৰাবি। হয়, আৰু এইকেইজন আমাৰ গুৱাহাটী সোণাপুৰ কপালকাটাৰ পৰা আহিছে, এই আপোনাক অকণমান লগ কৰাই দিছোঁ। ধন্যবাদ। যিমানখিনি আছে ৰাতি 12টালৈকে আমি সাজু আছোঁ। ইয়াতে খাব, দিনতো খাব, ৰাতি একো অসুবিধা নাই দেই। ভাত কিন্তু খাই যাম দেই। কেতিয়াবা কণী থাকিব পাৰে। মেইন সমস্যা কি, শিৱসাগৰ আমাৰ হোটেলবিলাক সোনকালে বন্ধ হৈ যায়। আমাৰ টাউনখন একচুৱেলি 8টামান বজাত বন্ধ হৈ যায়। আমি আপোনালোকৰ কাৰণে ৰাতি 12টালৈকে থাকিম। এটা বহুত ভাল না, আমাৰ সমাজখনৰ মানে এনেকুৱা ৰাজনীতিৰ সময়ত চবেই ৰাজনীতি কৰে, কাৰোবাক তেজ অকণমান লাগ বুলি ক'লে গোটেইবাৰ একেলগে ওলাই আহে আৰু বিপদটা সকলো ওলাই আহে। ঠিক আছে, নীলম দাক পুনৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইমানখিনিতে আমি আপোনাক এৰিছোঁ। ঠিক আছে, জয় জুবিন দা। জয় জুবিন দা।